তাৰপিছত মই আৰু এটা কথা ক'ব খোজোঁ যে আপোনাৰ মইতো ভাবোঁ যে গৌৰৱ গগৈয়ে ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে তেওঁ অনুৰোধ বৰকৈ নকৰে তেওঁ অকণমান অহংকাৰত থাকে তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয় তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে তেওঁ পোনপটীয়াকৈ তেওঁ নিজে যদি মোক অনুৰোধ কৰে তেতিয়াহ'লে মই যোৰহাটত যাতে মানে মোক আমাৰ যোৰহাট জিলা কমিটিয়ে বাৰম্বাৰ কৈ আছে যে যোৱা সময়বিলাকত যিমানবিলাক যোৰহাটত প্ৰগ্ৰেম হৈছে ইউনাইটেড প্ৰগ্ৰেম সেই আটাইবিলাকতে কংগ্ৰেছ দলৰ স্থিতি অত্যন্ত দুৰ্বল আছিলে আৰু আমাৰ দলেহে তাতে লিড লৈ আছিলে যোৰহাট নগৰখনত গতিকে মই আমাৰ দলৰ যেতিয়া জিলা সমিতি আহিছে জিলা সমিতিৰ নেতৃবৰ্গক মই কৈছিলোঁ যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব এতিয়া গৌৰৱ গগৈয়ে নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম তাৰপিছত মই আৰু এটা কথা ক'ব খোজোঁ যে আপোনাৰ মইতো ভাবোঁ যে গৌৰৱ গগৈয়ে ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে তেওঁ অনুৰোধ বৰকৈ নকৰে তেওঁ অকণমান অহংকাৰত থাকে তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয় তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে তেওঁ পোনপটীয়াকৈ তেওঁ নিজে যদি মোক অনুৰোধ কৰে তেতিয়াহ'লে মই যোৰহাটত যাতে মানে মোক আমাৰ যোৰহাট জিলা কমিটিয়ে বাৰম্বাৰ কৈ আছে যে যোৱা সময়বিলাকত যিমানবিলাক যোৰহাটত প্ৰগ্ৰেম হৈছে ইউনাইটেড প্ৰগ্ৰেম সেই আটাইবিলাকতে কংগ্ৰেছ দলৰ স্থিতি অত্যন্ত দুৰ্বল আছিলে আৰু আমাৰ দলেহে তাতে লিড লৈ আছিলে যোৰহাট নগৰখনত গতিকে মই আমাৰ দলৰ যেতিয়া জিলা সমিতি আহিছে জিলা সমিতিৰ নেতৃবৰ্গক মই কৈছিলোঁ যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব এতিয়া গৌৰৱ গগৈয়ে নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম